মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ 7 নম্বৰ পাঠ অসমৰ সংস্কৃতি তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। 57 নম্বৰ পেজত অনুশীলনীটো দিয়া আছে। এইটো চোৱা, 1 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। 50 নম্বৰ পেজত চোৱা। এইটো উত্তৰটো হ'ব কীৰ্তন, দহম, গীত-মাত, ভাওনা সভা, নামঘৰ আৰু খোলতাল। তোমালোকে ইয়াৰ পৰা ইমানখিনিৰ ভিতৰত যিকোনো দুটা লিখিবা, কাৰণ আমাক কিতাপত যিকোনো দুটাহে লিখিব দিছে। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কোনটো পেজত আছে চাওঁ। এইটোচোন পেজ নম্বৰে দিয়া নাই। এইটো 52 নম্বৰ পেজ হ'ব। 52 নম্বৰ পেজৰ একেবাৰে ওপৰত চোৱা। এইটো ডিঙিত দুগদুগী, হাতসৰী, মাদলী, গলপতা, জোনবিৰি আদি। ইয়াৰ পৰা তোমালোকে যিকোনো চাৰিটাৰ নাম লিখি ল'বা। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। এইটো ছাইডত চোৱা, তিনিটা নৃত্যৰ নাম লিখিছোঁ আৰু এইটো ছাইডত তিনিটা বাদ্যযন্ত্ৰৰ নাম। প্ৰথমতে দিবা বিহু নৃত্য। বিহু নৃত্যৰ লগত ঢোল জড়িত। আৰু তাৰপিছত দিবা ওজাপালি নৃত্য। ওজাপালিৰ লগত খুটিতাল জড়িত। তাৰপিছত সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যৰ লগত খোল জড়িত। তোমালোকে এইখিনি বহীত ধুনীয়াকৈ লিখি লোৱা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 54 নম্বৰ পেজত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা, চাউল গুড়ি কৰি তাৰ পৰা তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা আদি তৈয়াৰ কৰা হয়। তোমালোকে ইয়াৰ পৰা ইমানখিনিলৈ লিখি ল'বা। এতিয়া 59 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কি হ'ব বলা আমি চাওঁ। পেজ নম্বৰ 55 চোৱা। ইয়াৰ পৰা ইমানখিনি। তোমালোকে উত্তৰটো কি লিখিবা চোৱা। ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰ। পিছত আমাক যিকোনো দুটাহে লিখিব দিছে। তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখি ল'বা। এতিয়া আমি প্ৰথম নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চাওঁ। দুটা মন্দিৰৰ নাম কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। দুটা দৌলৰ নাম লিখিবা শিৱদৌল, জয়দৌল। আৰু দুটা সত্ৰৰ নাম লিখিবা আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। এতিয়া 2 নম্বৰ চোৱা কি দিছে। খালী ঠাই পূৰ কৰা। ক নম্বৰটো হ'ব বহাগত বহাগ বিহু পালন কৰা হয়। খ নম্বৰটো হ'ব খেৰাই পূজা বড়োসকলে পালন কৰে। ইয়াতে জেগা হোৱা নাই কাৰণে মই এইখিনিতে লিখি দিছোঁ। গ নম্বৰত কি হ'ব চোৱা, বিহু অসমৰ জাতীয় উৎসৱ। তাৰপিছত ঘ নম্বৰটো চোৱা, মিচিংসকলে আলি আই লৃগাং পালন কৰে। তাৰপিছত তুংগ নম্বৰটো চোৱা, কৰম পূজা আদিবাসীসকলে পালন কৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰটো কেনেকৈ লিখিবা চোৱা। 50 নম্বৰ পেজত চোৱা। অসমীয়া সংস্কৃতিলৈ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান। এইটো চোৱা, অসমীয়া সংস্কৃতিলৈ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয়ৰ দোলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত মাত, ভাওনা সভা, নামঘৰ আৰু খোলতালকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ আদি সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা কোৱা হয়, য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হ'ল। কেৰালাৰ কথকলি, উৰিষ্যাৰ ওডিচী নৃত্যৰ দৰে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হ'ল। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰততে সন্মান পাইছে। শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ অৱদানে অসমৰ সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তোমালোকে ইয়াৰ পৰা একেবাৰে ইমানখিনিলৈ শিকিব লাগিব, কাৰণ আমাক প্ৰশ্নত 10টা বাক্য লিখিব দিছে। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা। চমু টোকা লিখা। ক নম্বৰ দিছে বিহু, খ নম্বৰ দিছে পুতলা নাচ, গ নম্বৰ দিছে অসমীয়া ভাষা, ঘ নম্বৰ দিছে সত্ৰীয়া নৃত্য আৰু ঙ নম্বৰত দিছে উৎসৱ পাৰ্বণ। এতিয়া তোমালোকে এই চমু টোকাবিলাক কেনেকৈ লিখিবা চোৱা। এতিয়া ক নম্বৰ চমু টোকাটোলৈ মন দিয়া। বিহু। বিহু অসমৰ জাতীয় উৎসৱ। জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। বিহু তিনিটা: বহাগ মাহত বহাগ বা ৰঙালী বিহু। বিহু কেইটা? বিহু হৈছে তিনিটা। বহাগ মাহত বহাগ বিহু বা বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। মাঘত মাঘ বা ভোগালী বিহু আৰু কাতিত কাতি বিহু। মাঘ মাহত পালন কৰা বিহু কি বুলি কোৱা হয়? মাঘ বা ভোগালী বিহু। আৰু কাতি মাহত পালন কৰা বিহু কাতি বা কঙালী বিহু বুলি কোৱা হয়। বহাগত কৃষকে পথাৰত গুটি সিঁচে আৰু মাঘত খেতি চপায়। কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিডৰা পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে 52 নম্বৰ পেজত চোৱা। এইটো উৎসৱ পাৰ্বণ। ইয়াৰ পৰা লিখিব পাৰিবা। প্ৰথমতে তোমালোকে আৰম্ভণিটো ইয়াৰ পৰা ইমানখিনিলৈ লিখি কৰিবা আৰু তাৰপিছত ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া খ নম্বৰ চমু টোকাটোলৈ মন দিয়া। পুতলা নাচ। অসমৰ সংস্কৃতিৰ জগতখনত অতি প্ৰাচীন কালৰ পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হ'ল পুতলা নাচ। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয়। কিহৰ সহায়ত পুতলাবোৰ নচোৱা হয়? সূতাৰ সহায়ত। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। এতিয়া কিতাপৰ কোনটো পেজত পাবা চোৱা। 53 নম্বৰ পেজত চোৱা। এইটো তোমালোকে প্ৰথমতে ইয়াৰ পৰা ইমানখিনি লিখিবা, তাৰপিছত ইয়াৰ পৰা ইমানখিনি। ইয়াতে দুটা নিলিখি এটা লিখি তাৰপিছত পুতলা নাচ বুলি লিখিবা। এতিয়া গ নম্বৰ চমু টোকাটোলৈ মন দিয়া। অসমীয়া ভাষা। অসমৰ স্থানীয় ভাষা অসমীয়া। অসমীয়া ভাষাটোৰ দুটা ৰূপ, এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত, পদ, ফকৰা যোজনা, সাঁথৰ, সাধু কথা আদি প্ৰচলিত হৈ আছিল কথিত ৰূপত। এতিয়া আমি কিতাপত চাওঁ। 51 নম্বৰ পেজত চোৱা। এইটো ভাষা। ইয়াৰ পৰা ইমানখিনি লিখিবা, তাৰপিছত ইয়াৰ পৰা একেবাৰে ইমানখিনি। এতিয়া ঘ নম্বৰ চমু টোকাটোলৈ মন দিয়া। সত্ৰীয়া নৃত্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম অৱদান হ'ল সত্ৰীয়া নৃত্য। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। কেৰালাৰ কথকলি, উৰিষ্যাৰ ওডিচী নৃত্যৰ দৰে
সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে। এতিয়া তোমালোকে কিতাপৰ কোনটো পেজত পাবা চোৱা। পেজ নম্বৰ 50 চোৱা। এইটো তেখেতৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱ বুলি লিখিবা। ইয়াৰ পৰা ইমানখিনি। এতিয়া অংগ নম্বৰ চমু টুকুৰাটোলৈ মন দিয়া। উৎসৱ পাৰ্বণ। উৎসৱবোৰ কৃষিৰ লগত জড়িত বাবে বিভিন্ন জাতি জনজাতিৰ লোকসকলে নিজা নিজা ৰীতি নীতিৰে উৎসৱবোৰ পালন কৰে। বড়োসকলে বৈশাগু, মিচিংসকলে আলি আয়ে লৃগাং, কাৰ্বিসকলে হাছা কেকান পালন কৰে। ঠিক তেনেদৰে ডিমাছাসকলে বুচু ডিমা উৎসৱ, ৰাভাসকলে বৈশাগু, দেউৰীসকলে বিচু, অসমীয়াসকলে বিহু উৎসৱ পালন কৰে। এনেধৰণৰ উৎসৱ পাৰ্বণৰ যোগেদি জাতিৰ সংস্কৃতি প্ৰতিফলিত হয়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে 52 নম্বৰ পেজত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ক অংশৰ লগত খ অংশ মিলোৱা। আমাক এই ক অংশৰ লগত খ অংশ মিলাব দিছে। মই মিলাই থৈছোঁ, তোমালোকে চাই চাই মিলাই ল'বা। তেজপুৰত আছে অগ্নিগড়, কামৰূপত আছে পুৱামক্কা, গোৱালপাৰাত আছে সূৰ্য পাহাৰ, তাৰপিছত ধুবুৰীত আছে টেগ বাহাদুৰৰ গুৰুদ্বাৰ আৰু কাছাৰত আছে ভুৱন পাহাৰৰ মন্দিৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। এখন শৰাইৰ ছবি আঁকা। এইটো তোমালোকে নিজে নিজে আঁকি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।